হেল্ল' বন্ধুসকল, বলক আজি চাওঁ 50 বছৰ গৰকা এটা থিয়েটাৰ দলৰ কাহিনী। আৰু তাৰপিছত এই 50 বছৰ মাত্ৰতো নহয়, মই আগতে খোলা পাৰ্টি যাত্ৰা পাৰ্টি কৰিছিলোঁ মই 5 বছৰ। সেই 5 বছৰৰ 50 চিটি 55 বছৰ হ'ল। এই 55 বছৰ হ'ল। মানে আপুনি যিহেতু আপোনাৰ লক্ষ্য আছিল যে মই 50 বছৰ পাৰ কৰাৰ পিছত যদি থিয়েটাৰখন কিবা আৰু নচলে তেতিয়াহ'লেও মোৰ একো নাই সেনেকৈ কৈছিল আপুনি। কৈছিলোঁ। কিন্তু আজি আপোনাৰ 50 বছৰ পাৰ হৈ গ'ল আজিৰ তাৰিখত। সমাজত সেই গোটেই কেইজন মন্ত্ৰী এম এল একে মই নিমন্ত্ৰণ কৰিছোঁ। ইয়াত থাকিব সাহিত্যৰ মানুহ, পাঠুৰ মানুহ, আৰু আমাৰ সেই ফিল্ম জগতৰ মানুহ, কালচাৰ জগতৰ মানুহ, আৰু সেনেকৈ এপছুৰ মানুহ, ঠিক তেনেধৰণৰ বহুত মানুহ, বহু সংগঠনকে মই মাতি সিহঁতে আহিব, নেপালৰ পৰা আহিব, ৱেষ্ট বেংগলৰ পৰা আহিব এই অনুষ্ঠানবোৰ চাব যে কেনেকৈ কি কৰি আছে সোৰাং মঞ্জু থিয়েটাৰৰ মালিকে, কিমানখিনি সেইটো উৎসাহ উদ্দীপনা দিব চাওঁ আজি এইটোৰ কাৰণে আহিব। ময়ে নিমন্ত্ৰণ কৰিছোঁ, আহিব। ভাৰতত যাব লগা মানুহ আছিলে। 1974 চনত মই থিয়েটাৰ কৰিছোঁ। তাৰ আগত মই 3 বছৰ গুৱাহাটী টাউন ক্লাবত খেলিছিলোঁ। তেতিয়া মই ভাৰতত যাব লগা আছিলে, তেতিয়াও মই গুৱাহাটীত তাতে ভাৰতত খেলি হৈ নগ'লোঁ। তাৰপিছত দ্বিতীয়তে হ'ল কি, মই 6-7 বাৰ মই চাকৰি পাইছোঁ।